সামাজিক দায়বদ্ধতা আঁচনিসমূহ সঠিকৰূপে ৰূপায়ণ কৰক। BCPL ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কৰ্মসংস্থাপন সুনিশ্চিত কৰক। BCPL ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কৰ্মসংস্থাপন সুনিশ্চিত কৰক। We want justice. No justice, no rest. We want justice. No justice, no rest. এই অঞ্চলৰ BCPL ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজসমূহৰ এটা দীৰ্ঘদিনীয়া দাবী যে BCPL যিসমূহ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল সেই ক্ষতিগ্ৰস্ত ৰাইজৰ BCPL আনস্কিল যি মানে লেবাৰ বা কৰ্ম বা BCPL যিখিনি মানে ঠিকাদাৰ আণ্ডাৰত যি মানে কৰ্ম ব্যৱস্থা সেই ব্যৱস্থাসমূহ দীৰ্ঘদিনৰ পৰাই এই অঞ্চলৰ ৰাইজে দাবী জনাইছিল BCPL ইয়াত প্ৰতিষ্ঠা হোৱা দিনৰ পৰাই। কিন্তু আমি দেখিছোঁ যে BCPL প্ৰশাসনে বা জিলা প্ৰশাসনে এই ক্ষেত্ৰত মানে সকলা পিছলা নীতিয়ে তেওঁলোকে অৱলম্বন কৰিছে। আমি দেখিবলৈ পাইছোঁ যে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰসন্থাৰ BCPL ক্ষতিগ্ৰস্ত কল্যাণ সমিতিয়ে বিগত দিনৰ পৰাই আমি মাননীয় ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱৰ লগতে আমি জিলা প্ৰশাসনৰ লগতে BCPL প্ৰশাসনক আমি মেমৰিণ্ডাম দি আহিছিলোঁ। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে কিন্তু একো যাৱতীয় ব্যৱস্থা নোলোৱাৰ কাৰণে আমি BCPL ক্ষতিগ্ৰস্ত কল্যাণ সমিতি আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰসন্থা আমি যৌথভাৱে আজি এই অৱস্থান সময়ত আমি কাৰ্যসূচীৰ দৰে আমি ল'বলৈ বাধ্য হৈছোঁ। বাৰে বাৰে দাবী জনাই থকা হৈছে যে BCPL যি সামাজিক দায়বদ্ধতা আঁচনিসমূহ BCPL এই কাষত লাগি থকা ক্ষতিগ্ৰস্ত গাঁও অঞ্চলসমূহত সঠিকভাৱে ৰূপায়ণ কৰিবৰ কাৰণে আমি বিগত দিনতো দাবী জনাইছোঁ। এই ক্ষেত্ৰত আমি BCPL প্ৰশাসনক আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ, তেওঁলোকক আমি লগ কৰি অনুৰোধ জনাইছোঁ, আমি দাবী জনাইছোঁ। তেওঁলোকে এই দাবীসমূহ তেওঁলোকে কোনোদিন আমি সফল ৰূপায়িত হোৱা নেদেখি আমি এই আজি প্ৰতিবাদ মানে অৱস্থান সময়ত কাৰ্যসূচীৰে আমি হাতত ল'বলৈ বাধ্য হৈছোঁ। আৰু যদি তেওঁলোকে এই আমাৰ দাবীসমূহ যদি মানি নলয় তেতিয়াহ'লে অহা 10 দিনলৈকে আমি সময়সীমা আমি কৈছোঁ। ইয়াৰ পিছত আমি গণতান্ত্ৰিকভাৱে আমি চূড়ান্ত পৰ্যায়লৈকে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু তাৰ বাবে জিলা প্ৰশাসন আৰু BCPL প্ৰশাসনে তাৰ বাবে জগৰীয়া হ'ব। আজি আমাৰ এই ধৰ্মঘটৰ অনুষ্ঠানটো কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলগীয়া বাধ্যত পৰিছোঁ। আজি BCPL কৰ্তৃপক্ষ অৱহেলাৰ কাৰণে আমি যিহেতু 2020 চনতো আমি এখন মেমৰিণ্ডাম দিছিলোঁ, 21 চনতো দিয়া আছিলে। তাৰ পাছতো তেওঁলোকে এই মেমৰিণ্ডামৰ কোনো আজিলৈ উত্তৰ দিয়া নাই। আৰু আমি যেতিয়া আহোঁ আলোচনাত বহোঁ তেওঁলোকে কয় কৰ্মসংস্থাপনৰ কথা যেতিয়া আমি পাতিব আহোঁ তেতিয়া কয় কণ্ট্ৰেক্টদাৰৰ লগত কথা পাতিব। আৰু টেণ্ডাৰ যিহেতু আমাৰ BCPL কৰ্তৃপক্ষই এইটো টেণ্ডাৰটো হেণ্ডঅভাৰ কৰে কণ্ট্ৰেক্টদাৰক। আৰু তাত এই ৱৰ্ক অৰ্ডাৰত লিখাই থাকে যে প্ৰথম সংস্থাপন আমাৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকেহে পাব লাগে বুলি। তাৰ পাছতো সেই ৱৰ্ক অৰ্ডাৰত লিখা থকা স্বত্বটো যদি আমি কৰ্মসংস্থাপন নাপাওঁ বা ইয়াৰ বিষয়ে আমাক অৱগত নকৰে আমি কিদৰে জানিম? আমি বাৰম্বাৰ আহি থাকোঁ, আমি BCPL কৰ্তৃপক্ষৰ লগত আমি লগ কৰি থাকোঁ, তথাপিও আমাক মাহিমাকৰ চকুৰে দৃষ্টিৰে চায়। এনেদৰে যদি আমাৰ আগলৈ যদি এনেকৈ হৈ থাকে এইদৰে হৈ থাকে আমি ভৱিষ্যতে আমি উন্নতিৰ পৰা বা আমাৰ নৱপ্ৰজন্মৰ ল'ৰাবিলাকৰ কি হ'ব বা আমাৰ ক্ষতিগ্ৰস্ত আমাৰ ৰাইজৰ কি হ'ব? এইদৰে আমি চুপচাপ আমি বহি নাথাকোঁ। আমি 10 দিনৰ সময়সীমা দিছোঁ। 10 দিনৰ ভিতৰত যদি তেওঁলোকে আমাক একো উত্তৰ নিদিয়ে আমি আগলৈ জংগী আন্দোলন কৰিম বুলি আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাই দিছোঁ। আৰু ইয়াৰ বাবে দায়িত্ব হ'ব জিলা প্ৰশাসন আৰু BCPL কৰ্তৃপক্ষ। সামাজিক দায়বদ্ধতা আঁচনিসমূহ সঠিকৰূপে ৰূপায়ণ কৰক। BCPL ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কৰ্মসংস্থাপন সুনিশ্চিত কৰক। BCPL ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কৰ্মসংস্থাপন